প্ৰিয় সাংবাদিক বন্ধু বাইদেউসকল, ইতিমধ্যে আমাৰ মুখপাত্ৰ সন্মানীয় মনোজ বৰুৱা ডাঙৰীয়া আজিৰ এই আপোনালোক কি কাৰণে আমি সম্বোধন কৰিম সেই নিমিত্তে গোটেই কথাটো প্ৰকাশ কৰিলে যে যোৱা লোকসভা নিৰ্বাচনৰ আগৰ পৰা কংগ্ৰেছ দলে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আৰু তেওঁলোকৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই বিশেষকৈ যেতিয়া ভাৰত জোৰা আন্দোলন কৰিছে তাৰ পৰৱৰ্তী সময়ৰ পৰা সংবিধানখন বিভিন্ন ঠাইত তেওঁ নমন কৰে, সেৱা কৰে আৰু হাতত লৈ ফুৰে। মই নাজানো তেওঁ সংবিধানখনত কিমান অনুচ্ছেদ আছে, কিমান দফা আছে, কিমান পেজ আছে, তেওঁ জানে নাজানে, জানো এখন এই সংবিধান তেওঁ হাতত লৈ ফুৰে। আৰু এতিয়া তেওঁলোকে আৰম্ভ কৰিছে সমগ্ৰ দেশতে যে ভাৰতীয় জনতা পাৰ্টীৰ সংবিধান প্ৰণেতা ভাৰতৰত্ন ভীমৰাও আম্বেদকাৰ ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টী চৰকাৰখন আৰু ভাৰতীয় জনতাই অপমান কৰিছে। এই যি মিঠাচাৰ, এই যি মিছা কথাৰ আলম লৈ সমগ্ৰ দেশব্যাপী এক নেৰেটিভ বিল্ড আপ কৰাখন তেওঁলোকে লাগিছে। তাৰ প্ৰতি আমি ধিক্কাৰ দিছোঁ, সমগ্ৰ জনগণে ধিক্কাৰ দিছে। ভাৰতীয় জনতা পাৰ্টি দিছে, আমাৰ চৰকাৰখন দিছে আৰু অসমতো তথৈবচ তেওঁলোকৰ যিসকল নেতা আছে সেই সকলো এই কথাখিনিকে পতিয়ামান নিবলৈ জনতাৰ ওচৰত গৈছে, আপোনালোকৰ ওচৰতো কৈছে। আমি কংগ্ৰেছ দলক ধিক্কাৰ দিছোঁ, তেওঁলোকে পাহৰি গ'লে 1952 চনৰ যি সাধাৰণ নিৰ্বাচন হৈছিলে এই নিৰ্বাচনত কংগ্ৰেছ দলে এই সংবিধান প্ৰণেতাগৰাকীক নিৰ্বাচন পৰাজিত কৰিছিল। কংগ্ৰেছ দলে তেওঁক পৰাজিত কৰিছিলে যদি তেওঁৰ প্ৰতি ইমানেই সন্মান নাছিলে, যাৰ যিজন সন্মানীয় ব্যক্তি এইখন দেশৰে আমাক এখন বাইল দিলে, যি বাইলক অনুসৰণ কৰি আজি ভাৰতীয় গণতন্ত্ৰ মন্দিৰ প্ৰতিষ্ঠা হৈছে। আমি ভাৰতবৰ্ষক মাদাৰ অফ ডেমক্ৰেচি বুলি কওঁ। এই গণতন্ত্ৰৰ মাতৃ হ'ল এইখন দেশ আৰু এইখন দেশৰ যিজনে সংবিধান প্ৰণেতা কৰিছিলে তেখেতক ইলেকশ্যন পৰাজিত কৰিছিলে কংগ্ৰেছ দলে 1952। ঠিক যেনে 1954 উপনিৰ্বাচন হৈছিলে, এই উপনিৰ্বাচনতো তেতিয়াৰ মন্ত্ৰীসভাত তেখেতে আইন মন্ত্ৰী আছিলে, ল মিনিষ্টাৰ আছিলে। উপনিৰ্বাচন তেওঁক পৰাজিত কৰিছিলে। তো কংগ্ৰেছ দলৰ যি হাস্যকৰ কথা, মিঠাচাৰ, আমি সমগ্ৰ ৰাজ্যবাসীক আপোনালোকৰ জৰিয়তে অৱগত কৰিছোঁ। সদায় কংগ্ৰেছ দলে মিছা কথা কৈ আছে। সংবিধান শপত লয় তেওঁলোকে যে ভাৰতীয় সংবিধানৰ প্ৰতি আনুগত্য, ইষ্টাব্লিছমেণ্ট বাই ল, এই আইনৰ দ্বাৰা পৰিচালিত এইখন সংবিধানক তেওঁলোকে অপমান কৰিছে। 1977 চনত আপোনালোকে জানে কেবিনেটৰ সিদ্ধান্ত নোহোৱাকৈ এইখন দেশত জৰুৰীকালীন অৱস্থা, তেতিয়াৰ তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী বাইদেৱে জৰুৰীকালীন ঘোষণা কৰিছিল, সমগ্ৰ দেশতে বিভীষিকাময় পৰিৱেশ ৰচনা কৰিছিল। তেতিয়া কি আম্বেদকাৰ ডাঙৰীয়াক তেওঁ অপমান কৰা নাছিলে নেকি? কংগ্ৰেছে পাহৰি গ'ল নেকি? তেওঁলোকে দেশত যিমান আঁচনি আছে, জৱাহৰলাল নেহৰু আৰ্বান ৰিনোভেশ্যন মিছন, জেনৰুম, ইন্দিৰা গান্ধী আৱাস যোজনা, ৰাজীৱ গান্ধী কলেজ, ৰাজীৱ গান্ধী হস্পিটেল, ৰাজীৱ গান্ধী বিভিন্ন আঁচনি, আনকি আহি আমাৰ অসমৰ জালুকবাৰীৰ নামটো ৰাজীৱ গান্ধী চক দিছিলে তেওঁলোকে, আপোনালোকে পাহৰি যাব। ওৰাং অভয়াৰণ্যমো ৰাজীৱ গান্ধী অভয়াৰণ্য নাম দিয়া কোন ঠাইত, কিন্তু তেওঁলোকে আম্বেদকাৰ ডাঙৰীয়াক পাহৰি গৈছিল। আৰু সেই কংগ্ৰেছ দলে আজি তেওঁলোকে কয় যে ভাৰতীয় জনতা পাৰ্টী আৰু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে শ্ৰদ্ধাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰীয়া তেওঁলোকে মানে বদনামী ৰচনাৰ কাৰণে তেওঁলোকে লাগি পৰিছে। ঠিক অসমতো তেওঁলোকৰ নেতৃবৃন্দই ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে কুট ৰচনা আৰম্ভ কৰিছে। এটাই উদ্দেশ্য যে বিজেপি হাতাও, মোদীজী হাতাও, হিমন্ত বিশ্ব শৰ্মা হাতাও, কিন্তু তেওঁলোকে এই যি আনিছে ইয়াত কেতিয়াও ছাকচেছ হ'ব নোৱাৰে। কংগ্ৰেছে সদায় মিঠাচাৰ কয়। মই সমগ্ৰ ৰাজ্যবাসীক আপোনালোকৰ জৰিয়তে আজি অৱগত কৰিছোঁ যে কংগ্ৰেছৰ ইতিহাস চাওঁ, তেওঁলোকে 55 অৰ্থাৎ আৰম্ভণিৰ পৰা প্ৰায় 55তকৈ অধিক কাল কংগ্ৰেছ দলে এইখন দেশক, এইখন ৰাজ্যক শাসন কৰিছে। ক'তো এটা আঁচনি আম্বেদকাৰ দেৱৰ নামত তেওঁলোকে স্বীকৃতি নিদিলে আৰু নিদি তেওঁলোকে অপবাদ আজি সমগ্ৰ দেশব্যাপীৰ মাজত ৰাজ্যব্যাপী তেওঁলোকে প্ৰচাৰ আৰম্ভ কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে সংবিধানক অপমান কৰে। কিমানবাৰ তেওঁলোকে সংবিধান সংশোধন কৰিছে, বিজেপিয়ে সংশোধন কৰিছে দেশৰ উন্নতিৰ কাৰণে, কংগ্ৰেছে সংশোধন কৰিছে
তেওঁলোকৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে কাক ক'ত ইষ্টাব্লিছমেণ্ট কৰিব কাক ক'ত একমোডেট কৰিব পাৰে মই নাম কোৱা নাই আপোনালোকক কংগ্ৰেছ নেতাক গান্ধী পৰিয়ালক একমোডেশ্যন কৰাৰ কাৰণে তেওঁলোকে সংবিধান সংশোধন কৰিছিল আৰু ভাৰতীয় জনতা পাৰ্টি যদি সংবিধান সংশোধন কৰিব লগা হৈছিল জনতাৰ কল্যাণৰ কাৰণে জনকল্যাণৰ কাৰণে কাৰণ এইখন এখন কল্যাণকামী ৰাষ্ট্ৰ কল্যাণকামী ৰাষ্ট্ৰত কল্যাণকামী আঁচনি ল'বলৈ হ'লে কল্যাণকামী স্কিম লৈ এইখন দেশৰ জনতাক আগবঢ়াই নিবলৈ হ'লে কেতিয়াবা সংবিধান সংশোধন কৰা হৈছিল কিন্তু কংগ্ৰেছ দলে চাওক তেওঁলোকৰ অতীত তেওঁলোকে কিদৰে তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰি এই দেশখনক বিপথে পৰিচালিত কৰি এখন নিৰ্বাচিত চৰকাৰক ভৰিৰে মোহাৰি ৰাতিৰ ভিতৰতে যি জৰুৰীকালীন অৱস্থা ৰাজীৱ গান্ধীৰ নামত আঁচনি ইন্দিৰা গান্ধীৰ নামত আঁচনি জৱাহৰলাল নেহৰুৰ নামত আঁচনি কিন্তু ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াৰ নামত কোনো আঁচনি তেওঁলোকে প্ৰস্তুত কৰা নাছিল আৰু তেওঁলোকে কয় ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰখনে আৰু ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকৰ নেতৃবৃন্দই সংবিধান প্ৰণেতাগৰাকীক অপমান কৰিছে আটাইতকৈ লজ্জাজনক ঘটনা মই আজি আপোনালোকক অৱগত কৰিছোঁ কংগ্ৰেছৰ যদি সাহস আছে তেওঁলোকে কওক 1989 চনত দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত আছিলে বিশ্বনাথ প্ৰতাপ সিং ডাঙৰীয়া ভিপি সিং ডাঙৰীয়া সেইখন আছিলে ৰাষ্ট্ৰীয় মৰ্চা চৰকাৰ তাত ৰাজীৱ গান্ধী ডাঙৰীয়া পৰাজিত হৈছিলে আৰু সেইখন চৰকাৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি 89তকৈ অধিক লোকসভাৰ সাংসদ আছিলে আমাৰ ছাপোৰ্টত সেইখন চৰকাৰ চলি আছিলে আৰু তেতিয়াই ভীমৰাও আম্বেদকাৰ ডাঙৰীয়াক অৰ্থাৎ সংবিধান প্ৰণেতাগৰাকীক ভাৰত ৰত্ন যদি সন্মান দিছিলে সেইখন চৰকাৰ দিছিলে আৰু তেওঁলোকে আজি পঞ্চায়ত নিৰ্বাচনত আমি সম্পূৰ্ণ প্ৰস্তুতি চলাইছোঁ আৰু প্ৰস্তুত আমি হৈছোঁ সমাগত পঞ্চায়ত নিৰ্বাচনৰ কাৰণে আমি ইতিমধ্যে যোৱাকালি নিৰ্বাচন প্ৰবন্ধন কমিটিখন পল্লৱ লোচন দাস ডাঙৰীয়া নেতৃত্বত এখন গঠন কৰি দিছোঁ কেইবাজনো আমাৰ সন্মানীয় জ্যেষ্ঠ কাৰ্যকৰ্তাক লৈ দ্বিতীয়খন আছে মেনিফেষ্টো যি ইস্তাহাৰ কমিটিও আমি আমাৰ বিভাগৰ সন্মানীয় মন্ত্ৰী PNRD ডিপাৰ্টমেণ্টৰ ৰঞ্জিত দাস ডাঙৰীয়া নেতৃত্বত কমিটি গঠন কৰি দিছোঁ তেওঁলোকে অতি শীঘ্ৰেই ইস্তাহাৰখন প্ৰস্তুত কৰি ওলাব যিহেতু এখন ইস্তাহাৰ লৈ নিৰ্বাচন অৱতীৰ্ণ হয় সেই নিমিত্তেই পঞ্চায়ত নিৰ্বাচন ঘোষণাৰ ইমিডিয়েট আমি ইস্তাহাৰখন আদালতৰ জৰিয়তে জনসাধাৰণৰ মাজত দাঙি ধৰিম আমাৰ অবজেক্টিভ কি হ'ব কিদৰে আমি পঞ্চায়ত গঠন কৰিলে গ্ৰামাঞ্চলৰ জনতাক কিদৰে সেৱা দিম বা আমাৰ যি গ'ল আমাৰ যি ভিছন আছে আমাৰ যি মিছন আছে এই গোটেইখিনি কথা ইস্তাহাৰ যোগে প্ৰকাশ কৰা বাৰম্বাৰ আমিও এইটো কৈছোঁ এইটো যিহেতু 25খন জিলা পৰিষদত হ'ব আমাৰ ZPC 25 মই এদিৰ পৰা কৈ যাই আছোঁ আপোনালোকক শ্ৰীভূমি হাইলাকান্দি কাছাৰ এই তিনিখন হ'ল এইপিনে আপোনালোক আহক ডিব্ৰুগড় তিনিচুকীয়া চৰাইদেউ শিৱসাগৰ যোৰহাট মাজুলী এইপিনে আপোনালোকে আহক গোলাঘাট নগাঁও মৰিগাঁও সেইপিনে যাওক আপোনালোকে ধেমাজি লখিমপুৰ বিশ্বনাথ শোণিতপুৰ দৰং কামৰূপ গুৱাহাটী মেট্ৰ'টো এটা সৰু জিলা পৰিষদ আছে সেইপিনে যাওক নলবাৰী বজালী বৰপেটা ধুবুৰী গোৱালপাৰা আৰু মানকাছা চাউথ এইকেইখনতে জিলা পৰিষদত আমাৰ ইলেকশ্যন অনুষ্ঠিত BTC আউট অফ BTC 5খন জিলা নাথাকে আমাৰ ওদালগুৰি তামুলপুৰ বাক্সা চিৰাং কোকৰাঝাৰ নাথাকে এইপিনে কাৰ্বি আংলং নৰ্থ ইষ্ট এণ্ড ৱেষ্ট ডিমা আছাম গোৱালপাৰা পাৰ্চিয়েল পাৰ্ট আৰু গুৱাহাটী মহানগৰ আৰ্বান এৰিয়া যিটো মিউনিচিপাল কৰ্পৰেশ্যন আছে আৰু আদাৰ দেন যিখিনি আমাৰ মিউনিচিপাল বৰ্ড আছে সেইকাৰণে জিলা পৰিষদৰ 25খন জিলা পৰিষদত হ'ব ইলেকশ্যন আমি ৰাজ্যিক স্তৰত কোনো ধৰণৰ আমি এলায়েন্স নকৰোঁ লোকেল লেভেলত আলোচনা বিলোচনা হ'ব আৰু লোকেল লেভেলত গুৰুত্বপূৰ্ণভাৱে এই নিৰ্বাচন অৱতীৰ্ণ নহয় থাকিব মই ক'লোঁ না লোকেল লেভেলত এইখন লেট মি ফিনিছ যে কামৰূপ জিলা বুলি কৈছোঁ কামৰূপ জিলা পৰিষদ বুলি কওঁতে আমাৰ ব্ৰহ্মপুত্ৰ নৰ্থ বেংকো আছে চাউথ বেংকো আছে সেইপিনে ৰঙিয়া কমলপুৰ হাজো জালুকবাৰীৰ এটা পাৰ্ট আছে প্লাছ ছয়গাঁও বকো মানে পুৰণা সমষ্টিত কৈছোঁ মই পলাশবাৰী এতিয়া নাম অকণমান চেঞ্জ হৈছে তো এইটো লেভেলত যেতিয়া আমাৰ নিৰ্বাচন হ'ব টোটেল জিলা পৰিষদ 16খন আছে কোনে ক'ত খেলিব অসুবিধা আছে টোটেল পঞ্চত প্ৰায় 100 আছে তো সেইকাৰণে কৈছোঁ আমাৰ লোকেল লেভেলত বহিব কোনে ক'ত
সভাপতি যেহেতু ইলেকশ্যনেই নাই, পঞ্চায়তৰ সভাপতিও নাই, AP থাকিব, ZPC থাকিব। নিজৰ লেভেলত, সমষ্টি লেভেলত এইটো বুজাবুজি হ'ব। মই কৈছোঁ যে আক্ৰমণ প্ৰত্যাক্ৰমণ নাই, আমি বন্ধুত্বপূৰ্ণভাৱে কোনোবাই যদি কেণ্ডিডেট দিয়ে আমাৰ লগত বা আমিও যদি দিওঁ, এটা মিলামিচিত যেতিয়া আমি একে চৰকাৰত আছে, আমাৰ মিত্ৰতা আছে, 26ত আমি মিত্ৰতাত ইলেকশ্যন অৱতীৰ্ণ হওঁ, সেই মানসিকতাই আমি নিৰ্বাচনটো অৱতীৰ্ণ হওঁ। এইটোতো চলিয়ে থাকে না। সিহঁতেতো আমাৰ ডেম'ক্ৰেচি চেঞ্জ কৰিলে, তাতো চেঞ্জ হ'লেই। বাংলাদেশত যিমান পাৰ্চেণ্ট আছিল বাইফাৰ্কেশ্যনৰ পিছত, ইষ্ট পাকিস্তানটো বাংলাদেশ হ'ল। আগতে পূব পাকিস্তান বুলি কৈছিলে, পূব পাকিস্তানৰ পিছতে বাংলাদেশ হ'ল। তাৰ পৰৱৰ্তী সময়ত এই প্ৰব্লেমটো চলি আছে। আমিতো এই প্ৰব্লেমটো ৰোধ হ'ব লাগে, তেওঁলোকে আহিব নালাগে, এইটো বাৰম্বাৰ অনুৰোধ কৰিম। পাৰিলে নিবহে লাগে উভতাই। সন্মানীয় মিচিং সম্প্ৰদায়ৰ যদি কোনোবাই প্ৰলোভন দি নিছে, তেওঁলোকৰ কিবা সংগঠন তেওঁলোকে কৰিব পাৰে তেওঁলোকৰ লেভেলত, আৰু তেওঁলোকে আহ্বান জনাইছে যে আমাৰ ঘৰৰ পৰা গৈছিলে, আমাক উভতি আহিব লাগে। ডেট ইজ কল্ড ঘৰ বাপচি। এইটো ক'বলৈ অকণমান দিগদাৰী হ'ব ইয়াত, মই কৈ দিলোঁ আৰু। আমিতো বিচাৰোঁ বুজানে যে কোনোজনে কোনো ধৰ্মান্তৰণ হ'ব নালাগে। মোৰ মাক মই ভাল পোৱাটো বেলেগক অপমান কৰা নুবুজে, মই বাৰম্বাৰ কওঁ। কিন্তু মোৰ ধৰ্ম সংস্কৃতিৰ এটা কথা কৈছে, ধৰ্ম ৰক্ষতি ৰক্ষিত। স্বধৰ্মক ৰক্ষা কৰক, তেতিয়া মানৱ সমাজ আমি ৰক্ষা পাম। কিন্তু আমাক প্ৰলোভন দি, এটা কেপচুল দি, পুৰণা কাপোৰ দি ধৰ্মান্তৰ কৰিব নালাগে। সদায় মই ইয়াৰ বিৰুদ্ধে কৈ আছোঁ আৰু কৈ যাম। কৈছোঁ মই যিখিনি কথা ক'লোঁ তেওঁ এটা এটাকে বিন্দু দিয়ক। এই ভাৰত ৰত্ন এৱাৰ্ড কোনে দিছিলে, মানে সন্মানটো কোনে দিলে? সংবিধান প্ৰণেতাগৰাকীক গৌৰৱ গগৈ ডাঙৰীয়াই ক'ব লাগে। তেওঁৰ দেউতা তেতিয়া বোধহয় APCCত আছিলে, তেওঁ নাছিলে, তেওঁ লণ্ডনতে আছিল নে আমেৰিকাতে ষ্টাডি কৰিব গৈছিলে, আই ডোণ্ট ন'। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় সংসদৰ সদ্য সমাপ্ত অধিৱেশনৰ সময়ৰ পৰা কংগ্ৰেছ দলে ভাৰতীয় জনতা পাৰ্টীৰ সন্দৰ্ভত আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতা অমিত শ্বাহ ডাঙৰীয়া সম্পৰ্কত সংসদৰ বিতৰ্কৰ আলম লৈ মিথ্যাচাৰ আৰু অপপ্ৰচাৰৰ এটা ধাৰাবাহিক প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আৰু সেই প্ৰক্ৰিয়া আমি লক্ষ্য কৰিছোঁ যে অসমতো প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ ফালৰ পৰা বা সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ তেখেতসকলৰ তৰফৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব সন্দৰ্ভত অপপ্ৰচাৰ আৰু মিথ্যাচাৰেৰে তেখেতসকলে জনসাধাৰণৰ মাজত বিভ্ৰান্তি বিয়পাব বিচাৰিছে। আৰু বিশেষভাৱে ভাৰতবৰ্ষৰ সংবিধানৰ যিগৰাকী মূল প্ৰণেতা আম্বেদকাৰ ডাঙৰীয়া সন্দৰ্ভত ভাৰতীয় জনতা পাৰ্টী আৰু অমিত শ্বাহ ডাঙৰীয়া সম্পৰ্কত কুৎসা ৰচনা কৰিছে। গতিকে এই বিষয়খিনি সন্দৰ্ভত আজি ভাৰতীয় জনতা পাৰ্টীৰ স্থিতি প্ৰকাশ কৰি বক্তব্য ৰখাৰ কাৰণে আপোনালোকক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ হৈ বক্তব্য ৰাখিব আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি ভৱেশ কলিতা ডাঙৰীয়া।